আপোনালোকলে এনেকুৱা এটি গীত লৈ আহিছো যি একদমে খাটি খোৱা লোক এজনে হে গীতটি ৰচি উলিয়াইছে হয় এনেকুৱাই মানে সহজ সৰল খাটি খোৱা কিন্তু আপোনালোকে হে গীতটি শুনিলে হয়তো আপোনালোকৰ চকু কপালত উঠিব এই সাহিত্যজন দেখিছে এজনে হে গীতটি গাইছে হয় সময়ৰ উপযোগী গীত হয় আপোনালোকে গীতটি শুনিলে গম পাব সময়ৰ উপযোগী হয় যি সমূহ গুড যোনসকলক গোটসকলে যোনসমূহ সুবিধা প্ৰেৰণ কৰিছে যি আপোনালোকেতো জানে এতিয়া যি লাখপতি কিবা এইবিলাক আপোনালোকে জানে যি আঁচনি আগবঢ়াইছে তেনেকুৱা এটা গীত একদম এজন সহজ সৰল লোকক আপোনালোকে দেখিবলৈ পাইছে একেবাৰে সহজ সৰল একেবাৰে খাটি খোৱা একদম সাধাৰণ মাটিৰ লগত মিলি থকা এজন খাটি খোৱা যি একদম পুৰা পাহাৰৰ দাঁতিৰ কিনাৰৰ এজন লোক এজনে মানে যোনটো গীত মানে ৰচি উলিয়াইছে সময়ৰ উপযোগী গীত কিন্তু আপোনালোকে শুনিলে ঠ লাগি যাব লাগিব ঠ লাগি যাব কিন্তু মই লৈ আহিছো একমাত্ৰ মোৰ এই চেনেলৰ যোগেদি আপোনালোকলৈ লৈ আহিছো কিন্তু আপোনালোকে এই লোকজনক হয় আসলতে ভিডিঅ'বিলাক শ্বেয়াৰ হ'ব লাগে কেনেকুৱা হয় কেনেকুৱা আসলতে ভিডিঅ' শ্বেয়াৰ হ'ব লাগে এজনে এতিয়া যোনটো গীত গাইছে এজনৰ গীতটিহে ভাইৰেল হ'ব লাগে এজনক উলিয়াই আনিব লাগে কিন্তু আমি এনেকুৱা ধৰণৰ লোকসকলক আমি ৰাইজৰ মাজলৈ উলিয়াই নানো আমি শ্বেয়াৰ নকৰোঁ কিন্তু মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ এজনে যোনটো গীত পৰিৱেশন কৰিছে যোনটো গীত ৰচি উলিয়াইছে মই অনুৰোধ কৰিব বিচাৰিছোঁ যিহেতুকে আপোনালোক মোৰ ছাবস্ক্ৰাইবাৰ আচলতে মই ছাবস্ক্ৰাইবাৰ বুলি নাভাবোঁ তো আপোনালোক মোৰ পৰিয়াল বুলি ভাবোঁ কিন্তু আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ মোৰ অন্য ভিডিঅ' শ্বেয়াৰ কৰিব নালাগে কিন্তু আপোনালোকে এই গীতটি হোৱাটছআপ ষ্টেটাছ লগাব এই ভিডিঅ'টো একদম মানে শ্বেয়াৰ কৰি দিয়াকৈ মই নকৰাকৈ কিন্তু নাথাকিবই অনুৰোধ কৰিব বিচাৰিছোঁ বাকীবিলাক কৰিব নালাগে এই গীতটি কিন্তু শ্বেয়াৰ কৰিব দেই তো ক'ব বিচাৰিছোঁ আৰু যদি প্ৰথমবাৰৰ বাবে যদি কোনোবা আহিছে মোৰ এই চেনেলটোত যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো এতিয়া আপোনালোকে গীতটি শুনক আজিকালি বুৱাৰীয়ে খুলিছে বন্ধন ডাঙৰ ডাঙৰ গোট লৈছে বহু টকা লোন সকলো হাততে দেখা পাবা দামী মোবাইল ফোন লোনৰ টকাৰে কিচিমি কিৰিম গালে মুখে ঘঁহে মিটিঙৰ দিনা অফিচাৰক দেখাবলে ধামাৰোতে মতা গৈছে দাড়ি চুলি পকি তথাপিতো মাকে নকয় লোন নলম বুলি আকৌ দিছে 10টা কৰি হাঁহ পোৱালি নাম হেনো কেম্বেল সঁচাকে যে বেল ইঘৰে সিঘৰে হয় খেলি মেলি নুগুছে কাজিয়া মেল কেম্বেল হাঁহৰ কিনো আছে গুণ পানী তিতি আহিলে দেখিবা গোটেইটো সগুণ আজিকালি বোৱাৰীয়ে কেপি কিনি খায় পাঘৰৰ লুকুৱাই জনতাও টানি চাই হয় কাৰণে মতা হাততে গৰু পিটন খায় হয় কাৰণে মতা হাততে গৰু পিটন খায় আজিকালি বোৱাৰীয়ে চোতালা হাৰে থিয় দি হাউলিলে কি জানি কঁকাল যাবনো ভাঙি আজিকালি বোৱাৰীয়ে খুলিছে বন্ধন ডাঙৰ ডাঙৰ গোট লৈছে বহু টকা লোন সকলো হাততে দেখা পাবা দামী মোবাইল ফোন লোনৰ টকাৰে কিচিমি কিৰিম গালে মুখে ঘঁহে মিটিঙৰ দিনা অফিচাৰক দেখাবলে ধামাৰোতে মতা গৈছে দাড়ি চুলি পকি তথাপিতো মাকে নকয় লোন নলম বুলি আকৌ দিছে 10টা কৰি হাঁহ পোৱালি নাম হেনো কেম্বেল সঁচাকে যে বেল
ইঘৰে সিঘৰে হয় খেলি মেলি নুগুছে কাজিয়া মেল কেম্বেল হাঁহৰ কিনো আছে গুণ পানী তেতিয়া আহিলে দেখিবা গোটেইটো সগুণ আজিকালি বোৱাৰীয়ে কেপি কিনি খায় পাঘৰৰ লুকুৱাই জনতাও টানি চায় হয় কাৰণে মতা হাততে গৰু পিটন খায় হয় কাৰণে মতা হাততে গৰু পিটন খায় আজিকালি বোৱাৰীয়ে চোতালা হাৰে থিয় দি হাউলিলে কি জানি কঁকালে যাবনো ভাঙি হাউলিলে কি জানি কঁকাল যাবনো ভাঙি মই হাততালি আগবঢ়াইছো হয় মই হাততালি দিছো ইমান এটা সুন্দৰ পেৰডি গীত হয় আপোনালোকেও চাগে নিশ্চয় এই গীতটি শুনি বহুত ভাল পাইছে নহয় জানো মই 100% বিশ্বাস আপোনালোকে এই গীতটি শুনি বহুত ভাল পাইছে কিন্তু আপোনালোকে এতিয়া চাগে শ্বেয়াৰ কৰিব ল'লে শ্বেয়াৰ কৰক হয় শ্বেয়াৰ কৰি দিয়ক আচলতে এনেকুৱা নিচিনা লোকসকলক আমি ৰাইজৰ আগলৈ চিনাকি কৰি দিবলৈ উলিয়াই আনিব লাগে কিন্তু আমি এনেকুৱা ধৰণৰ লোকসকলক শ্বেয়াৰেই নকৰোঁ কিন্তু আপোনালোকে যি শ্বেয়াৰ কৰিব লৈছে মই ধন্যবাদ জনাইছোঁ শ্বেয়াৰ কৰি দিয়ক ঠিক আছে এটা লাইক কৰক আৰু এই দাদাজনৰ কাৰণে এটা ভাল মন্তব্য ভাল এটা কমেণ্ট কৰক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব হয় আচলতে বেয়া লাগে যোনসমূহ ভিডিঅ' শ্বেয়াৰ হ'ব লাগে সেইসমূহ শ্বেয়াৰ নহয় আচলতে এনেকুৱা ধৰণৰ লোকসকলৰ ভিডিঅ'সমূহ শ্বেয়াৰ হ'ব লাগে তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ জয় আই অসম।